হয়, এইটো আমাৰ চিডলি থানা অন্তৰ্গত নাগদৰবাৰী যিজন ল'ৰা চাইমন কিস্কু, তেওঁ নিজৰ গাঁৱতে এনেকৈ খোজকাঢ়ি থকা অৱস্থাত কোনোবা দুজন আহি পেলাই তেওঁক চুৰি মাৰি থৈ গৈছে। বুকুত তেওঁ এটা আঘাত পাইছে আৰু পেটত দুটা জেগাত তেওঁ ইঞ্জুৰি পাইছে। মই আহি হস্পিটেলত ডক্টৰৰ লগত কথা পাতিছোঁ। ডক্টৰে মোক কৈছে আউট অফ ডেঞ্জাৰ, আৰু আমি প্ৰথমতে তেখেতৰ ছেফটিটো আমি চাই লৈছোঁ। তেখেতক আমি হস্পিটেলত পঠাই এতিয়া আমি বস্তুটো তদন্ত কৰিবলৈ ইতিমধ্যে আমাৰ আৰক্ষী জেগাত গৈছে। আমি অনতিপলমে দোষীক কৰায়ত্ব কৰিম। পেচেণ্টটো 740 লৈ আহিছে। কাট ইঞ্জুৰিটো ইমান ডিপ নহয়। কাট ইঞ্জুৰিটো মানে কাট আছে আৰু লগতে অলপ ইণ্টেষ্টাইনৰ পাৰ্ট ওলাই আছে পেটতে। ব্লিডিং বহুত বেছি নাই। তো পেচেণ্টটো মানে ঠিক হৈ যাব লাগে। এতিয়া আমি ৰেফাৰ কৰিছোঁ পেচেণ্টটো বৰপেটা মেডিকেল কলেজলৈকে। নলবাৰী গাঁৱত যিটো ঘটনা ঘটিছে, এইটো আমি ঘটনাটো লৈ আমি বিৰোধিতা কৰি আছোঁ, যাতে দোষীক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি যাতে দিয়ে যেন আমি সৌদ সন্তাল ছাত্ৰ সন্থা তৰফৰ পৰা আমি দাবী জনাইছোঁ। এই আক্ৰমণৰ ঘটনা মই জানিব পৰা মতে এই ল'ৰাটো নিজৰ ৰাস্তা দি অহা যোৱা কৰাৰ সময়ত তেনেকুৱা ঘটনাটো ঘটিছে বুলি আমি জানিব পাৰিছোঁ। আক্ৰমণকাৰী আমি জনামতে দুজন আছিলে। আমি জনামতে যিটো আক্ৰমণ কৰিছে এইটো তেওঁলোকৰ তেনেকুৱা খুকৰি তেনেকুৱা ধৰণৰ এটা অস্ত্ৰ আছিল। এই অস্ত্ৰৰে তাক আঘাত কৰা হৈছে। আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যাতে অতি সোনকালে দোষীক শাস্তি দিয়ে যেন 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়া চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে।